ঠাণ্ডাৰ দিন আহি আছে সকলোৰে চিন্তা হৈছে স্কিনখন এতিয়া কেনেকৈ টেক কেয়াৰ কৰিব বহুত কেইটা মেইল মই পাই আছো সেইকাৰণে আজি স্কিনৰ ওপৰত টপিক লোৱা হৈছে স্কিন যদি চকচকীয়া গ্লোয়িং আৰু হেলদি ৰাখিব খোজে কেইটামান কথাত বিশেষ ধ্যান দিব লাগিব স্কিন কেয়াৰ কৰিবৰ কাৰণে আপুনি বহুত সময় দিব নালাগে কোনো কষ্টলি কসমেটিক্সৰ আপোনাক দৰকাৰ নপৰে সেই বুলি এটলিষ্ট মই ভাবো মই নিজে সদায় নেচাৰেল বস্তু ইউজ কৰো আৰু বিলিভ কৰো সকলোতকৈ ইম্পৰ্টেন্ট কথা আপোনাৰ মন যদি বেয়া হয় মনটো যদি নিগেটিভ হয় আপোনাৰ স্কিনত ৰিফ্লেক্ট কৰে সেকেন্ড ইম্পৰ্টেন্ট আপোনাৰ স্বাস্থ্য আপোনাৰ যদি হেলথ বেয়া হয় তাৰ ৰিফ্লেক্ট আপোনাৰ স্কিনত পৰে সেই কাৰণে সদায় মই এটা কথা কওঁ স্কিন পিছত আহিব সদায় হেলথ কেয়াৰ ইম্পৰ্টেন্ট দিয়াটো দৰকাৰ আপোনাৰ হেলথ ঠিকে থাকিলে স্কিনত অকনমান ইম্পৰ্টেন্ট দিলে আপোনাৰ স্কিন জিলিকি উঠিব আপুনি কি খোৱা বোৱা কৰিছে তাৰ ৰিফ্লেক্ট আপোনাৰ সিধা স্কিনত যায় সিধা মুখখনত পৰে সিম্পল কেইটামান বস্তু আমি ডেইলি আহাৰত এড কৰিব লাগে এইবোৰ ইজিলি এভেইলেবল হোৱাৰ লগতে আপোনাৰ পকেট ফ্ৰেন্ডলিও হয় সো সেই কাৰণে আপুনি কোনো চিন্তা কৰিব নালাগে কোনো বহুত টাইম খৰচ কৰিব নালাগে সহজতে আপোনাৰ স্কিন আপুনি হেলদি ৰাখিব পাৰিব যদি আপোনাৰ হেলথ কিবা কাৰণে বেয়া আছে আমাৰ চেনেলত ভিডিও ভৰি আছে আপোনাৰ যদি কিবা প্ৰবলেম আছে আপুনি চাৰ্চ কৰি চাব পাৰে আমাৰ চেনেলত আপোনাৰ প্ৰবলেমৰ সলিউশন পাই যাব বুলি মই আশা কৰো ইয়াত মই প্ৰথমতে কম ৰাতিপুৱা শুই উঠি খালি পেটত এগিলাস কুহুমীয়া পানীত 1 টিস্পুন মৌ মিহলি কৰি আপুনি খাব এটো কিমান দিন খাব লাগে কোনো কথা নাই আপুনি কন্টিনিউ খাব পাৰে আপোনাৰ পেট সাফা হৈ থাকিব লগতে আপোনাৰ স্কিনত খুব ভাল এফেক্ট দেখিবলৈ পাব সেকেন্ড বস্তুটো কম মই দৈ খাওক দৈ আমাৰ স্কিনত বহুত বেছি ভাল এফেক্ট দিয়ে দৈ খালে স্কিন আপোনাৰ লাহে লাহে জিলিকি উঠিব আমি সকলোৱে বিচাৰো স্কিনখন আমাৰ গ্লাস স্কিনৰ নিচিনা হওক স্কিন আমাৰ সদায় গ্লো কৰক স্কিনৰ বাহিৰত আমি বহুত প্ৰডাক্ট ইউজ কৰিব পাৰো ইয়াতো আপোনাৰ স্কিন গ্লো কৰিব কিন্তু কিমান পাৰ্সেন্ট আৰু সেই বিউটি কিমান দিন লাস্টিং কৰিব কিন্তু যদি আপুনি বিচাৰে অতিকৈ ধুনিয়া স্কিন এখন বহুত এজলৈকে আপোনাৰ স্কিনখন গ্লো কৰি থাকক তেতিয়া হলে কাম কৰিব লাগিব ভিতৰৰ পৰা আহাৰত এনেকুৱা কিছু বস্তু এড কৰিব লাগিব আপোনাৰ হেলথৰ লগতে আপোনাৰ স্কিন গ্লো কৰি উঠিব সো গ্লাস স্কিন এখন এচিভ কৰিব কাৰণে 80% কাম কৰিব লাগিব আমাৰ হেলথত হেলথ ঠিক থাকিবই লাগিব আমাৰ শৰীৰৰ ভিতৰৰ পৰা বাহিৰৰ পৰা আপুনি যিমান কসমেটিক্স লগাওক হেয়া মাত্ৰ টেম্পৰাৰী এনেকুৱা বিউটিৰ আসলতে কোনো কাম নাই আপোনাৰ স্কিন এনেকুৱা হ'ব লাগে যদি আপুনি স্কিনত একো লগোৱাও নাই তেতিয়া হলে আপুনি এনি টাইম ৰেডি থাকিব লাগে কৰবাত যাবৰ কাৰণে বা কোনোবা আহিলে আপুনি মেকআপ লগাবৰ দৰকাৰ নপৰে এনি টাইম ৰেডি স্কিন এখন আপোনাৰ হ'ব লাগে সো তাৰ কাৰণে আজি যি কেটা বস্তু কম উতে কেটা নেচাৰেল বস্তু আজি পৰা আপোনাৰ আহাৰত এড কৰক নেক্সট বস্তু আপোনাৰ আহাৰত এড কৰক বিলাহী ইয়াত বিটা কেৰাটিন থকাৰ কাৰণে বিলাহীৰ ৰং ৰঙা হয় আৰু এই বিটা কেৰাটিন আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী ইয়াত আৰু আছে লাইকোপিন এনজাইম এই লাইকোপিন এনজাইমে আমাৰ স্কিন এজলেছ বনায় স্কিন ৰিজুভিনেট কৰে স্কিনৰ কালাৰ আপোনাৰ লাইট পিংকিশ কালাৰ হ'ব যদি আপুনি ডেইলি ৰুটিনত বিলাহী এড কৰে চেষ্টা কৰিব কেঁচাকৈ খাবলৈ ডেইলি আপোনাৰ আহাৰত বিলাহী এড কৰক জুস আৰু সুপ বনাই আপুনি খাব পাৰে নেক্সট বস্তু আপোনাৰ আহাৰত এড কৰক কলা তিল ইয়াত আছে ওমেগা 3 ভিটামিন ডি ভিটামিন ই সেলেনিয়াম ফসফৰাছ মেগনেছিয়াম এই গুটেবোৰ আপোনাৰ শৰীৰত পুৰা হ'ব এচামুচ মাত্ৰ কলা তিল খায় আপুনি কেইমাহ মানৰ পিছতে মন কৰিব আপোনাৰ স্কিন ডেজলিং কৰিবলৈ ধৰিছে নেক্সট আপুনি ৰাতিপুৱা শুই উঠি খাব লাগে তুলসী পাত খাব মানে তুলসী পাত দুটা আপুনি মুখত লৈ ৰাখিব সুবাব নালাগে সুবালে আপোনাৰ দাঁতত প্ৰবলেম হ'ব পাৰে তুলসী পাত মুখত লৈ ৰাখিব নহলে আৰু এটা কাম কৰিব পাৰে সহজ কাম এটা তুলসী পাত দুটা আপুনি ক্ৰাশ কৰি লব তাত অকন পানী মিলাই হেখিনি সেকি পেলাই খালি পেটত আপুনি হেখিনি খাওক বহুত বেছি উপকাৰ পাব ইয়াত থকা এনজাইমে লাহে লাহে স্কিন ৰিজুভিনেট কৰে স্কিন লাহে লাহে আপোনাৰ গ্লো কৰি উঠিব স্কিনত এটা গ্লোয়িং এফেক্ট দিয়ে নেক্সট ক্যাপসিকাম আপোনাৰ আহাৰত এড কৰিব লাগে ইয়াত বহুত বেছি এনজাইম থাকে যাৰ কাৰণে স্কিন ৰিজুভিনেট হোৱাত হেল্প হয় স্কিন এজলেছ বনায় স্কিনত যি ডিসকালাৰেশন হৈছে আপোনাৰ হেয়া ৰিকভাৰ কৰাত হেল্প হয় এতিয়া সাকে আপোনালোকৰ প্ৰশ্ন আহিব কেনেকুৱা ৰঙৰ ক্যাপসিকাম লব গ্ৰীন ইয়েলো ৰেড এই তিনি ধৰণৰ ক্যাপসিকাম হলেও হল কালাৰৰ কোনো কথা নাই আপুনি দুপৰীয়া আহাৰ কৰাৰ আগতে আৰু ৰাতি আহাৰ কৰাৰ আগতে অলপ ক্যাপসিকাম আপোনাৰ আহাৰত থাকিবই লাগে আহাৰ কৰাৰ আগতে আপুনি ক্যাপসিকাম খিনি খাই পেলাই তাৰ পিছত আপুনি আহাৰ কৰক
যদি আপোনাৰ কিবা কাৰণে কেঁচা কৰি ল'বলৈ প্ৰব্লেম হয় অলপ ষ্টিম কৰি ল'ব পাৰে নেক্সট বস্তুটো আপুনি আহাৰত এড কৰিব লাগে সুহাৰা ড্ৰাই ডেটস দুটা গৰম পানীত তিয়াই থব যেতিয়া হেতু কোমল হ'ব ৰাতি আপুনি শুবলৈ যোৱাৰ আগে আগে হে দুটা খাব এইটোৱে স্কিনৰ ৰিপেয়াৰ খুব ফাষ্ট কৰে আমাৰ এজ হলে স্কিন বেয়া হয় হিয়া এক নেচাৰেল প্ৰসেস স্কিনত ফ্ৰী ৰেডিকেলস বনিবলৈ ধৰে আৰু হে ফ্ৰী ৰেডিকেলস আমাৰ স্কিন ড্যামেজ কৰে যদি এই ড্যামেজ হোৱাৰ পৰা স্কিন ৰখাব খুজে তেতিয়াহলে এটো পসিবল তাৰ কাৰণে অকনমান চেষ্টা লাগিব আপুনি হেলথ কনসিয়াস হ'ব লাগিব আৰু কিছু কিছু পৰিমাণে বিউটি কনসিয়াস হ'ব লাগিব এই ড্ৰাই ডেটছত অকনমান মিঠা থাকে কিন্তু একো প্ৰব্লেম নহয় ডায়াবেটিক পেশেন্টে আৰামত খাব পাৰে নেক্সট বস্তুটো আপুনি আহাৰত এড কৰিব লাগে পামকিন সিডস ইয়াত থাকে নেচাৰেল জিংক কি কাম এই নেচাৰেল জিংকৰ আমাৰ স্কিনত আমাৰ শৰীৰৰ যি সাৰ্কেডিয়ান ৰিদম যেটো কোৱা হয় বডি ক্লক হেতু হেলদি বনোৱাত হেল্প কৰে আমাৰ বডি ক্লক যিমান ভাল হ'ব শৰীৰে সিমান স্কিন ৰিপেয়াৰ কৰিব পাৰিব এজিংৰ কাৰণে স্কিন ড্যামেজ হোৱা দাগ হোৱা ৰ'দৰ কাৰণে স্কিনত যি ডিসকালাৰেশন হয় গুটেইবোৰত এজিংকে ভাল কাম কৰিব এই পামকিন সিডস 2 টিস্পুন দিনটো দুবাৰ ল'ব এবাৰ ল'ব 1 টিস্পুন আকৌ যেতিয়া আপুনি ৰাতি শুবলৈ যায় তাৰ আগতে আপুনি 1 টিস্পুন ল'ব পাৰে অকনমান ড্ৰাই রোস্ট কৰি ল'ব তেতিয়া খাবলৈ টেস্টিও হয় ইয়াৰ লগতে আৰু এটা ভাল বেনিফিট পাব হেয়া হৈছে ভৰপুৰ এনাৰ্জি পাব এই পামকিন সিডস খালে এই গুটেইবোৰ বস্তু আহাৰত এড কৰি চাওক যদি গুটেইবোৰ আপুনি খাব নিবিচাৰে তাৰ ভিতৰত দুই এটা আপুনি কন্টিনিউ কৰি চাওক আপুনি দেখিব আপোনাৰ স্কিন আপুনি যেনেকুৱা বিচাৰে লাহে লাহে তেনেকুৱা হ'বলৈ ধৰিছে দুই দিনতে ডেফিনেটলি ৰিজাল্ট আপুনি নাপাব হেতু বিচৰাও ভুল হ'ব আপুনি কন্টিনিউ অলপ দিন কৰিব লাগিব দেখিব আপোনাৰ হেলথৰ লগে লগে আপোনাৰ স্কিনো গ্লো কৰি উঠিছে তাৰ লগে লগে কিছু কথাত মন দিব লাগিব মই প্ৰথমতে ক'লো মনটো আমাৰ ঠিক হ'ব লাগে মন পজিটিভ হ'ব লাগে সদায় তাৰ কাৰণে যদি পাৰে অলপ মেডিটেশন কৰক আৰু যদি আপোনাৰ ভাল টোপনি নাহে টোপনিটো খুব দৰকাৰী বস্তু আমাৰ শৰীৰৰ কাৰণে আমাৰ স্কিনৰ কাৰণে যদি আপোনাৰ ভাল টোপনি নাহে অলপ সময় ৰ'দ ল'ব পাৰে ৰাতি শুবৰ সময়ত আপুনি অলপ মেডিটেশন কৰিব পাৰে যিমান সময় আপুনি ভালকে কৰিব বিচাৰে সিমান সময় আপুনি মেডিটেশন কৰি শুৱক আপোনাৰ ভাল টোপনি আহিব ভাল টোপনিৰ এফেক্ট আপুনি স্কিনত দেখিব খোৱা বোৱা কথাটো কলুৱে যিমান হেলদি আপুনি খাব সিমান হেলদি আপোনাৰ স্কিন হ'ব সো আমাৰ চেনেল চাই থাকিব সদায় নেচাৰেল ৰেমেডি আমাৰ চেনেলত কৈ থকা হয় যিসকল নতুনকৈ আহিছে চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিঅ নটিফিকেশন আপোনালোকে মিস কৰি যাব ভিডিঅটো যিমান পাৰে সিমান শেয়াৰ কৰিব সো খুব হেলদি হৈ থাকক খুব সুখেৰে থাকক আৰু খুব সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল